নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে কামনা কৰোঁ। বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ আজি বছৰ বছৰ ধৰি শিক্ষাগুৰুসকলে তেওঁলোকে নিজেই আন্দোলন কৰি আহিছে, দাবী জনাই আহিলে। তেওঁলোকৰ যি ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয় মহাবিদ্যালয়সমূহ আছে এইখিনি প্ৰাধিকৰণ কৰিব লাগে আৰু শেষত তেওঁলোকৰ প্ৰাধিকৰণ কৰা হ'ব বুলি সেইখিনি কি কৰা হ'ল, আলোচনা কৰা হ'ল। সেইখিনি তেনেদৰে তেওঁলোকৰ সেইখিনি অতি সোনকালে এইখিনি কাৰ্যকৰী হ'ব বুলি কোৱা হ'ল। কিন্তু কথাটো হ'ল যে কেতিয়া হ'ব, এই শিক্ষাগুৰুসকল আৰু কিমান দিন তেনেদৰে তেওঁলোকৰ নিজৰ যি তেওঁলোকে পাব লাগে প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব। এতিয়া কিমান দিন ৰ'ব লাগিব শিক্ষাগুৰুসকলে, পৰ্টেল কেতিয়া খুলি দিব, বা এই যি প্ৰাধিকৰণ আইন সংশোধন কৰাৰ কথা আছিল কেতিয়ালৈ কৰিব, আৰু যদি এইসমূহ বিষয় হৈ নুঠে অতি সোনকালে তেনেহ'লে এই শিক্ষাগুৰুসকলে এই যি এতিয়া আগন্তুক নিৰ্বাচনী আহিছে তাৰ আগতে এইখিনি সুফল পাবনে তেওঁলোকে বিচৰা মতে। তো সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে লিখিব। আৰু এইখিনিত এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। যিকোনো বিষয় এটা কাৰ্যকৰী হ'বলৈ হ'লে সেই বিষয়টোৰ ওপৰত তৎকালীনভাৱে আমি কাম কৰিব লাগিব। সেয়া প্ৰাধিকৰণ প্ৰক্ৰিয়া হওক বা যিকোনো বিষয়, আৰু বিশেষকৈ চৰকাৰী যিকোনো এটা কাম। এতিয়া প্ৰাধিকৰণ কৰিব লাগে বুলি এই শিক্ষাগুৰুসকলে আজি দীৰ্ঘদিনৰ পৰা কৰি আছিলে বিনা বেতনে। আজি তেওঁলোকে কিদৰে আজি কেনেকুৱা ধৰণৰ অৱস্থাত আছে সেইখিনি আমাৰ বিশেষকৈ বহলাই কোৱাৰ প্ৰয়োজন নাই। এতিয়া এই প্ৰাধিকৰণ প্ৰক্ৰিয়াটো যদি কাৰ্যকৰী কৰিব লগা হয়, প্ৰথম কথা হ'ল প্ৰাধিকৰণৰ আইন সংশোধনটো হ'ব লাগিব সোনকালে। তেতিয়াহে হ'ব যে কোনসমূহ বিদ্যালয় কেনেদৰে পৰিব এইখিনি। তো এই আইনখন সংশোধন হ'ব কেতিয়া, তো আগন্তুক আহি আছে নিৰ্বাচন। যদি কম দিনৰ ভিতৰত যদি এইখন তেনেদৰে সংশোধন নহয় বা এই বিষয়টো যদি সোনকালে তেনেদৰে সেইখিনি কাৰ্যকৰী নহয়, তেনেহ'লে এই শিক্ষাগুৰুসকল আকৌ বঞ্চিত হ'ব। সেইটো প্ৰথম কথা। আৰু এই বিষয়টো বৰ গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু কিমান দিন ৰ'ব, এতিয়া আমি যদি দেখা যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন অনুষ্ঠানত তেনেদৰে, এতিয়া ধৰি লওক বিশেষকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা শ্ৰেণী যি চেক বিতৰণ কৰি আছে, তাতে মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি স্পষ্টকৈ সোধা গৈছে। শিক্ষাগুৰুসকলে সুধিছে দুই একে লগ কৰি যে আমাৰ এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া কেতিয়ালৈ হ'ব, এইখিনি ক্ষেত্ৰত কি হ'বগৈ। তো তেতিয়া এইখিনি দেখা গৈছে যে বিশেষকৈ হ'ব, আৰু এইখিনি ক্ষেত্ৰত এইখিনি আলোচনা হৈছে। তো বিশেষকৈ কোনো ধৰণৰ এটা আমাৰ কি হয় পজিটিভ তাৰ পৰা মেছেজ নাহে, আৰু ৰ'ব লাগিব এনেকুৱা ধৰণৰ। তো কিমান দিন ৰ'ব, আজি বছৰ বছৰ ধৰি এই শিক্ষাগুৰুসকলে তো ৰৈ এতিয়া শেষ অৱস্থাত উপনীত হৈছেগৈ। কোনোবা এজন শিক্ষাগুৰু এবছৰ আছে, কোনোবা এজন শিক্ষাগুৰু 2 বছৰ আছে, কোনোবা 6 মাহ আছে। তেনেহ'লে এই প্ৰক্ৰিয়াটো, এই প্ৰাধিকৰণ প্ৰক্ৰিয়াটো যদি সোনকালে কাৰ্যকৰী নহয় আৰু কিমান দিন ৰ'ব। আৰু ইমান দিনটো তেওঁলোকে ধৈৰ্য ধৰিলে, আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক, বিভাগীয় কৰ্তৃপক্ষই হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ কথা সেইখিনি কৈছিলে, তো অতি সোনকালে এইখিনি কৰি ল'ব লাগে, বিশেষকৈ আইন সংশোধন হোৱাৰ ক্ষেত্ৰত। আৰু পৰ্টেলটো খুলি দিয়া বুলি ক'লেতো এনেকুৱা ধৰণৰ নহয় যে আজি খুলি দিলে গেৰা আজি তেনেদৰে হ'ল। সকলোখিনি কিছুমান প্ৰক্ৰিয়া থাকে, সংশোধন হ'ব লাগিব, পৰ্টেল খুলি দিয়াৰ পিছত কিছুমান প্ৰচেছ থাকে। তো এইখিনি কৰিবলৈ এটা নিৰ্দিষ্ট হয়তো সময় লাগিব, এটা প্ৰক্ৰিয়াৰ মাজে যাব। তো এইখিনি হ'বলৈ হ'লে তেনেহ'লে এতিয়া ধৰক এতিয়া 26ত নিৰ্বাচন আহি আছে, কম দিন, এতিয়া জানুৱাৰী মাহটো এনেকৈ যাবগৈ। তো তেনেহ'লে ফেব্ৰুৱাৰী মাৰ্চ, আৰু ফেব্ৰুৱাৰীৰ পাছত তেনেদৰে সেইখিনি নিৰ্বাচনৰ যিহেতু অধিসূচনা জাৰি কৰিব, তেতিয়াও সেইখিনি কিছুমান কথা থাকে। তো তেতিয়াহ'লে হ'বগৈ কেনেকৈ, কেতিয়া হ'বগৈ। তো এই শিক্ষাগুৰুসকলৰ হৈ চিন্তা কৰাটো অতি দৰকাৰী। আৰু এই শিক্ষাগুৰুসকলে আজি বিনা বেতনে যিমান বছৰ শিক্ষকতা কৰি আহি মানৱ সম্পদ গঢ় দিলে, ইয়াতকৈ আৰু যদি এই শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হয়, তেওঁলোকে আকৌ যদি আন্দোলন কৰিব লগা হয়, আকৌ দাবী জনাবলগীয়া হয়, আকৌ তেনেদৰে লগ কৰিবলগীয়া হয়, ইয়াতকৈ আৰু দুখৰ কথা আছে নেকি। তো অতি সোনকালে এইখিনি পৰ্টেল মুকলি কৰি দিলে ভাল। তেওঁলোকে যেনেদৰে এতিয়া বছৰেকৰ বিহুটো আহিব, উৎসৱ এটা আহিব, কেনেকুৱা পৰিস্থিতিৰ মাজেৰে পানীত হাঁহ নচৰা অৱস্থাত তেওঁলোকৰ অৱস্থা। কিয়নো আমি এইটো বুজি পাওঁ, যিহেতু মই আগৰ ভিডিঅ'টো উল্লেখ কৰিছোঁ যে 2013 চনত যেতিয়া নেকি এইসমূহ পদ প্ৰাধিকৰণ কৰিছিলে, তেতিয়া সেই যি পদ প্ৰাধিকৰণ কৰোঁতে মোৰ দেউতাই অকল এমাহৰ দৰমহাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। এতিয়া বৰ্তমান অৱস্থাটো কি মোক আৰু সেইখিনি বুজাই কোৱাৰ প্ৰয়োজন নাই, বা বুজাব মই আপোনালোকক আৰু কি বুলি বুজাম। তো সেইকাৰণে এই আইন সংশোধন কৰাই হওক আৰু পৰ্টেল খুলি দিয়াৰ ক্ষেত্ৰতে হওক অতি সোনকালে কৰি দিব লাগে। আৰু এইখিনি পৰ্টেলটো খুলি দিয়া হ'ব বুলি এনেদৰে কোৱা হয়, তো খুলি দিয়া হ'ব নহয়, এইখিনি হ'লে সকলোৰে বাবে ভাল হ'ব। কাৰণ কেলৈ নোৱাৰেগৈ আৰু কিমান দিন ৰ'ব।
কোনোবা এজন শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব, কোনোবা এজনৰ 6 মাহ থাকিব, কোনোবা এজন এবছৰ থাকিব। তো তেনেদৰে সময়বিলাক যাব আৰু কোনোবা এজনৰ সেয়া 6 মাহ 3 মাহ 1 মাহ 2 মাহ পৰা অৱসৰ গ্ৰহণ কৰিব, তাৰপৰাতো তেওঁলোকে পেঞ্চন হিচাপেও একো নাপাব। আৰু যিকেইজনে পেঞ্চন হিচাপে পাব তাকো NPS কিমান কেইটকা পাব। যি নেকি অৱসৰ পিছত পেঞ্চন হিচাপে পাব তেওঁলোকে নিজৰ স্বাস্থ্যৰ বাবে ঔষধ ক্ৰয় কৰিবলৈও তেওঁলোকে সেইখিনি সামৰ্থ্য নহ'ব। চ' এই বিষয়খিনি আচলতে বুজি পোৱা উচিত শিক্ষামন্ত্ৰী মহোদয় হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা বিভাগৰ কৰ্তৃপক্ষই যে এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কৰি দিব লাগে। কাৰণ কেলৈ নোৱাৰিছে আৰু ইমান পবিত্ৰ বৃত্তিত জড়িত হৈ নিজৰ প্ৰাপ্যখিনি পাবৰ বাবে তো এনেকুৱা এটা কৰিব লগা হৈছে। তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। তো আগন্তুক সময়ত পৰ্টেল সোনকালে মুকলি কৰি দিলে সকলোৰে বাবে ভাল হ'ব। কৰি দিয়ক, কৰিব লাগে, এয়াই বিচাৰিছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা এটা কৰক সোনকালে। কাৰণ কেলৈ বহুত এটা বেছি দিন নাই, নিৰ্বাচন পাবহি। নিৰ্বাচনৰ ডিচিশ্যন জাৰি কৰাৰ পাছত সকলোখিনি তেনেদৰে আৰু কি হ'ব, একেবাৰে একদম ডাঙৰ এটা প্ৰশ্নবোধক পানীত হাঁহ নচৰা অৱস্থা। আৰু এই শিক্ষাগুৰুসকলৰ মানে এওঁলোকৰ দৰে দুৰ্ভোগী আৰু কোনো নহ'ব। তো এইখিনিয়ে ক'ব লগা আছিলে। এইখিনি আচলতে সোনকালে কাৰ্যকৰী কৰিব লাগে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।